কোন ৰাশি কি পিন্ধিলে কি দান কৰিলে ভাগ্য সলনি হ'ব পাৰে। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টো খুব স্পেচিয়েল হয় কাৰণ এষ্ট্ৰলজিৰ মতে প্ৰতিটো ৰাশিৰ ওপৰত কিছুমান গ্ৰহৰ প্ৰভাৱ থাকে আৰু সেই গ্ৰহ শক্তিশালী কৰিবলৈ কিছুমান ৰং পিন্ধা, কিছুমান বস্তু দান কৰা আৰু কিছুমান অভ্যাস ফ'ল' কৰা শুভ বুলি ধৰা হয়। কিন্তু এটা কথা মনত ৰাখিব, এইবোৰ ট্ৰেডিশ্যনেল বিলিফ বেছড ৰেমেডি। সকলো মানুহৰ জীৱন সম্পূৰ্ণ একে নহয়, তথাপিও বহু মানুহে এইবোৰ ফ'ল' কৰি পজিটিভ ফিলিং পায় বুলি বিশ্বাস কৰে। প্ৰথম ৰাশিটো হৈছে আপোনালোকৰ মৃগ ৰাশি, মংগল গ্ৰহ। মেঘ ৰাশিৰ মানুহৰ ওপৰত মংগলৰ প্ৰভাৱ বেছি হয়। কি পিন্ধিব? ৰঙা বা মেৰুণ কালাৰ শুভ বুলি ধৰা হয়। কি দান কৰিব? মংগলবাৰে মচুৰ দাইল বা লাল কাপোৰ গৰীব মানুহক খাদ্য দান কৰিব। ইয়াৰ ফলত কনফিডেন্স আৰু এনাৰ্জি বাঢ়ে বুলি বিশ্বাস কৰা হয়। বৃষ ৰাশি, শুক্ৰ গ্ৰহ। কি পিন্ধিব? বগা ক্ৰীম বা লাইট পিংক কালাৰ পিন্ধিব। আৰু কি দান কৰিব? শুক্ৰবাৰে চাউল বা সুগন্ধি বস্তু বা মহিলাক মেকআপ আইটেম দান কৰিব। ইয়াৰ ফলত লাক্সাৰী আৰু মানি এট্ৰেকশ্যন বাঢ়ে বুলি বহুতে বিশ্বাস কৰে। মিথুন ৰাশি, বুধ গ্ৰহ। কি পিন্ধিব? সেউজীয়া ৰং শুভ বুলি ধৰা হয় আৰু দান কৰিব সেউজীয়া শাক পাচলি, কিতাপ কলম বা ছাত্ৰক সহায় কৰিব। ইয়াৰ ফলত মাইণ্ড শ্বাৰ্প আৰু কমিউনিকেশ্যন স্কিল ইম্প্ৰুভ হ'ব বুলি বিশ্বাস কৰা হয়। কৰ্কট ৰাশি, চন্দ্ৰ। কি পিন্ধিব? বগা বা চিলভাৰ কালাৰ পিন্ধিব আৰু দান কৰিব সোমবাৰে গাখীৰ দান কৰিব, চাউল বা বৃদ্ধ মানুহক সহায় কৰিব। ইয়াৰ ফলত মানসিক শান্তি আৰু ফেমিলি সুখত থাকিব বুলি বিশ্বাস কৰা হয়। সিংহ ৰাশি, সূৰ্য। কি পিন্ধিব? কমলা বা গল্ডেন কালাৰ শুভ বুলি ধৰা হয়। কি দান কৰিব? দেওবাৰে আপোনালোকে গুড়, গম বা গৰীব মানুহক কাপোৰ দান কৰিব। ইয়াৰ ফলত কি হ'ব? ৰেচপেক্ট আৰু লিডাৰশ্বিপ কোৱালিটি বাঢ়িব বুলি বিশ্বাস কৰা হয়। কন্যা ৰাশি, বুধ গ্ৰহ। কি পিন্ধিব? লাইট বা গ্ৰীণ। আৰু কি দান কৰিব? কিতাপ কলম বা ছাত্ৰক এডুকেশ্যনেল ৰিলেটেড বস্তু দান কৰিব। তুলা ৰাশি, শুক্ৰ। কি পিন্ধিব? পিংক বা হোৱাইট। আৰু কি দান কৰিব? সুগন্ধি বস্তু, মিঠাই বা মহিলাক সহায় কৰিব। বৃশ্চিক ৰাশি, মংগল। কি পিন্ধিব? ডাৰ্ক বা ৰেড বা মেৰুণ কালাৰ আপোনালোকে পিন্ধিব পাৰে। মচুৰ দাইল, লাল ফল বা মংগলবাৰে খাদ্য দান কৰিব। ধনু ৰাশি, বৃহস্পতি। কি পিন্ধিব? হালধীয়া ৰং শুভ হয়। কি দান কৰিব? বৃহস্পতিবাৰে হালধীয়া দাইল, কল বা ধৰ্মীয় স্থানত সহায় কৰিব। মকৰ ৰাশি, শনি। কি পিন্ধিব? নীলা বা ক'লা। আৰু কি দান কৰিব? শনিবাৰে তিল, কম্বল বা দৰিদ্ৰ মানুহক খাদ্য দান কৰিব। কুম্ভ ৰাশি, শনি। কি পিন্ধিব? ডাৰ্ক ব্লু। কি দান কৰিব? পানী বা চেণ্ডেল বা অসহায় মানুহক সহায় কৰিব। মীন ৰাশি, বৃহস্পতি। কি পিন্ধিব? হালধীয়া বা ক্ৰীম। কি দান কৰিব? আপোনালোকে চনা বা দাইল বা ধৰ্মীয় বস্তু বা ক্ষুধাৰ্ত মানুহক খাদ্য, যি ভোকত থাকে তেওঁক খাদ্য দান কৰিব। শেষত এটা গুৰুত্বপূৰ্ণ কথা, কেৱল ৰং পিন্ধিলে বা দান কৰিলে নহয়, ভাল মন, পজিটিভ চিন্তা, হাৰ্ড ৱৰ্ক আৰু অনেষ্ট লাইফ, এইবোৰে হৈছে আচল ৰেমেডি। এষ্ট্ৰলজি পথ দেখুৱাব পাৰে কিন্তু ভাগ্য সলনি কৰিব নোৱাৰে। আপোনাৰ কাম আৰু ব্যৱহাৰে আপোনাৰ ভাগ্য সলাব পাৰে। কমেণ্টত লিখিব আপোনাৰ ৰাশি কি আৰু কোন ৰং আপোনালোকে বেছি পচন্দ কৰে। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব। পৰৱৰ্তী ভিডিঅ'সমূহ পোৱাৰ কাৰণে পেজটো ফ'ল' কৰি লগত থাকিব।